হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আকৌ এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া আজি যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে হৈ থকা ভাগৱত পাঠলৈ। তেওঁলোকৰ তাত 7 দিনীয়াকৈ ভাগৱত পাঠ হৈ আছে আৰু এয়া তেওঁলোকে নামঘৰ অলপ আঁতৰৰ পৰাই গামোচা আৰু বন্তিৰে ইমান ধুনীয়াকৈ ৰাস্তাটো সজাইছে আৰু বাটচ'ৰাৰ কাষতো এনেকৈ মূৰ্তিখিনি সজাইছে আৰু অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এয়া হৈছে বাটচ'ৰা ভাগো ধুনীয়া লাগিছে, হয় নাই বাৰু? মোৰ বিষয়ে বৰ ভাল লাগিছে, বৰ ধুনীয়াকৈ সজাইছে। আৰু আচলতে তাৰপিছতে বন্তি লগালোঁ, বন্তি লগাই গৈ আমি ভিতৰলৈ গ'লোঁ আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। কিমান কণ পাৰিছোঁ নাজানো বাৰু। আচলতে ভগৱানৰ জেগাবোৰলৈ গ'লে মনটো কিবা এনেও ভাল লাগে ন? সকলোৱে হয় এনেকুৱা, কিবা এটা যেন শান্তি অনুভৱ কৰিছোঁ, এনেকুৱা এটা ৰিলেক্স ফিল হৈছে, এনেকুৱা হৈছে। আৰু তাৰ পাছতে আমাক লৈ গ'ল য'ত অতিথি অভ্যৰ্থনা হয় সেই ৰুমলৈ, আৰু সকলোকে দিয়াৰ দৰে আমাকো এয়া খাবলৈ দিলে। আৰু মোৰ আজি মিনি ব্লগটোৰ পৰা মই ইমানতে বিদায় ল'ম বুলি ভাবিছোঁ। যদি আপোনালোকে এনেকুৱা মিনি ব্লগ পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো